সুপ্ৰভাত প্ৰিয় দৰ্শক বন্ধু, আমাৰ চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ আৰু আপুনি চাই আছে আজিৰ দিনটোৰ অসমীয়া ৰাশিফল। আহক আমি প্ৰথমতে জানি লওঁ আজিৰ দিনটোৰ পঞ্চাংগসমূহ। আজি ইংৰাজী 2024 চনৰ জুলাই মাহৰ 23 তাৰিখ আৰু অসমীয়া 1946 শকাব্দৰ শাওণ মাহৰ 6 তাৰিখ। আজি মঙলবাৰ, কৃষ্ণপক্ষ, দ্বিতীয়া তিথি আৰু ধনিষ্ঠা নক্ষত্ৰ। আজি সূৰ্যোদয় হ'ব 4:44:58 আৰু আজি সূৰ্যাস্ত হ'ব 6:15:09। আজি দিনটোৰ ৰাহুকাল আছে দুপৰীয়া 2:52 পৰা আবেলি 4:33 আৰু আজি দিনটোৰ বিশেষ শুভ সময় হ'ব পুৱা 6:19 পৰা পুৱা 7:35। আজি জন্ম হ'লে জাতক জাতিকাৰ মকৰ ৰাশি, শূদ্ৰবৰ্ণ আৰু দেৱাৰীগণ হ'ব আৰু যদি আজি আদ্যায়িটো হয় তেতিয়া শুভগা যোগ হ'ব। আজি উত্তৰ দিশৰ বাহিৰে আন দিশলৈ কৰা যাত্ৰাত সফলতা থাকিব। বিবাহ আদি বিভিন্ন শুভকৰ্মৰ বাবেও আজিৰ দিনটো অতি উন্নত। খাদ্যত আজি তিতা আৰু পটল নিষিদ্ধ। ৰাশিফলসমূহ আৰম্ভ কৰাৰ আগতেই ভিডিঅ'টো লাইক কৰি দিবলৈ আপোনালোকক আমি অনুৰোধ জনাইছোঁ। আহক এতিয়া জানি লওঁ কেনেদৰে পাৰ হ'ব আপোনাৰ আজিৰ দিনটো। ক্ৰমান্বয়ে মেষ ৰাশিৰ পৰা। কৰ্মক্ষেত্ৰত অমনোযোগিতাৰ ফলত কোনো গুৰুত্বপূৰ্ণ দিশত যাতে বেমেজালি সৃষ্টি নহয় তাৰ প্ৰতি আপুনি সাৱধানতা লোৱা আৱশ্যক। আজি স্বাস্থ্যৰ প্ৰতিও আপোনাক অধিক মনোযোগৰ আৱশ্যক হ'ব। নিবনুৱাই কৰা কোনো কৰ্মৰ বাবে যাতে আনৰ সমালোচনাৰ সন্মুখীন হ'ব নালাগে তাৰ প্ৰতি সাৱধানতা লওক। আৰ্থিক ক্ষেত্ৰত কোনো আপোনজনক আজি আপুনি প্ৰতিশ্ৰুতি দিব লাগিব। প্ৰয়োজনীয় সময়ত ঘনিষ্ঠ বন্ধুৰ বিশ্বাসহীনতা আজি শিক্ষাৰ্থীৰ চিন্তাৰ কাৰণ হ'ব পাৰে আৰু এনে ব্যক্তিৰ লগত হোৱা বিতৰ্কই যাতে আপোনাৰ গোপন শত্ৰু বৃদ্ধি নকৰে তাৰ প্ৰতিও আপুনি সাৱধানতা ল'ব লাগিব। প্ৰিয় ব্যক্তিৰ আচৰণত আপুনি অসন্তুষ্ট হ'লেও পৰিৱেশ আপোনাৰ পক্ষতে থাকিব। আজি সংযোগৰ বাবে আপোনাৰ অপেক্ষাৰ পৰিমাণ সামান্য বাঢ়িব। দূৰৰ আত্মীয়ৰ আগমনত গৃহসুখ বৃদ্ধি পাব। অৰ্থ সমস্যা থাকিলেও আজি কোনো সম্পদ ক্ৰয় কৰি আপুনি পাৰিবাৰিক সুখত সুখী হ'ব পাৰিব। স্বাস্থ্যজনিত কাৰণত ব্যৱসায় পৰিৱেশ যাতে নিম্নগামী নহয় তাৰ প্ৰতি আজি আপোনাক যত্নৰ প্ৰয়োজন হ'ব। ভুল সিদ্ধান্তৰ বাবে আৰ্থিক উন্নতিৰ কোনো সুযোগ যাতে হেৰাই নাযায় তাৰ প্ৰতিও লক্ষ্য ৰাখক। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। স্বাস্থ্যজনিত কাৰণত যাতে আজি আপুনি কৰ্ম অকস্মাত পৰিৱৰ্তন কৰিব লগা নহয় তাৰ প্ৰতি আপোনাক আজি অধিক সাৱধানতাৰ প্ৰয়োজন হ'ব। আনহাতে পৰিৱেশত একাধিক কৰ্মৰ চাপ বৃদ্ধিও আজি আপোনাৰ চিন্তাৰ কাৰণ হ'ব। অৰ্থ সংক্ৰান্ত কাৰণত নিবনুৱাই ঘনিষ্ঠ বন্ধুৰ লগত বিতৰ্কত সোমাই নপৰিবলৈ যত্ন ল'ব লাগিব। কোনো উৎসৰ পৰা অৰ্থপ্ৰাপ্তিত আপুনি আজি অৰ্থ সমস্যাৰ পৰা মুক্ত হ'ব পাৰিব। শিক্ষাৰ সকলো দিশতে আপোনাৰ সফলতা আৰু ক্ৰমোন্নতি অব্যাহত থাকিব। আনহাতে আজি বন্ধুৰ সংগত যাতে আপোনাৰ সঞ্চিত ধন ক্ষয় নহয় তাৰ প্ৰতিও আপুনি সাৱধানতা ল'ব লাগিব। প্ৰেমৰ দিশত কোনো নতুন ব্যক্তিৰ লগত হোৱা পৰিচয় আজি আনন্দৰ হ'ব। আন কোনোবাই বিবাহৰ সংযোগত আজি অগ্ৰগতি লাভ কৰিব।
গৃহত কোনো ধৰ্মীয় কৰ্ম আয়োজনত আজি আপুনি ব্যস্ত থাকিব লাগিব। বিভিন্ন দিশত খৰচ বৃদ্ধিয়ে আপোনাৰ অৰ্থচিন্তাও বঢ়াব। ব্যৱসায় পৰিৱেশ আন দিনৰ তুলনাত আজি যথেষ্ট নিম্নমানৰ, যাৰ বাবে আপোনাৰ অৰ্থচিন্তা বাঢ়িব। আজি আপোনাৰ সোণালী ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব, আৰু ৰঙা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। সামান্য পৰিৱেশিক ৰোগৰ অশান্তিত যাতে আপোনাৰ মনোবল নকমে, তাৰ বাবে আপোনাৰ মানসিক দৃঢ়তা বঢ়োৱা আৱশ্যক। কোনো গুৰুত্বপূৰ্ণ কৰ্মৰ অসম্পূৰ্ণতাও আজি আপোনাৰ চিন্তাৰ বিষয় হ'ব। বন্ধুৰ পৰামৰ্শ গ্ৰহণত নিবনুৱাই কোনো দিশত যাতে আজি আৰ্থিকভাৱে ক্ষতিগ্ৰস্ত নহয়, তাৰ বাবে সাৱধানতা লোৱা অতি আৱশ্যক। স্বাস্থ্যজনিত কাৰণত গুৰুত্বপূৰ্ণ ভ্ৰমণ বাতিল নহ'বলৈও আজি আপুনি সাৱধানতা ল'ব লাগিব। শিক্ষাৰ্থীয়ে বাক্য প্ৰয়োগত বা আচৰণত মনোযোগ বৃদ্ধি কৰক, যাতে ইয়াৰ বাবে আপোনাৰ গুৰুজন অসন্তুষ্ট নহয়। কোনো দিশত হোৱা সামান্য ব্যৰ্থতাও আজি আপোনাৰ অহেতুক চিন্তাৰ কাৰণ হ'ব। প্ৰিয় ব্যক্তিৰ কোনো সমস্যাই আজি আপোনাকো সংবেদনশীল কৰি ৰাখিব, যাৰ বাবে আপোনাক অৰ্থ সমস্যাই আমনি কৰিব। গৃহ পৰিৱেশত বিভিন্ন সৰু সৰু সমস্যা সমাধানত ব্যয় বৃদ্ধিৰ লগতে আজি আপুনি ব্যস্ত থাকিব লাগিব। কোনো আত্মীয় ধৰ্মীয় কৰ্মত অংশগ্ৰহণ কৰি সুখী হ'ব পাৰিব। আপোনাৰ আজি সোণালী ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব, আৰু ৰঙা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। কৰ্মৰ পৰিৱেশত কোনো শুভ সংবাদ লাভত আজি আপোনাৰ বহুদিনীয়া পৰিশ্ৰমৰ প্ৰকৃত মৰ্যাদা লাভ হ'ব। আপোনাৰ ক্ষমতা বাঢ়িব, আৰু উচ্চ স্থান লাভত সন্তুষ্টি বাঢ়িব। নিবনুৱাই কোনো গুৰুত্বপূৰ্ণ কৰ্ম সম্পাদনত আজি জ্যেষ্ঠ ব্যক্তিৰ সহযোগত উপকৃত হ'ব। আজি আপুনি কোনো বিশেষ সামগ্ৰী ক্ৰয় কৰিও আপোনাৰ আশা পূৰণ কৰিব পাৰিব। শিক্ষাৰ্থীয়ে পৰীক্ষা আদিত বাঞ্ছিত সফলতা লাভ কৰি উচ্চ শিক্ষা গ্ৰহণৰ আশা পূৰণ কৰিব পাৰিব। দক্ষতা প্ৰকাশৰ কোনো নতুন সংযোগও আজি আপোনাক উৎসাহত ৰাখিব। মাংগলিক কৰ্মত কোনো প্ৰভাৱশালী ব্যক্তিৰ লগত সম্পৰ্ক স্থাপন কৰি প্ৰেমৰ দিশত এটা শ্ৰেষ্ঠতম দিন আপুনি উপলব্ধি কৰিব পাৰিব। আন কোনোবাই সংগপ্ৰাপ্তিৰ সময়খিনি আনন্দৰ কৰি গঢ়ি তুলিবলৈ আজি বিবাদিত বিষয়সমূহৰ পৰা আঁতৰি থাকিব লাগিব। গৃহ পৰিৱেশত তীৰ্থস্থান আদি দৰ্শন কৰি পাৰিবাৰিক সুখ বঢ়াব লাগিব। ৰাজ অনুগ্ৰহৰ শুভ সংবাদ লাভ কৰিব। ব্যৱসায়ীয়ে আজি কোনো আপোন ব্যক্তিক আৰ্থিক সহযোগিতা প্ৰদান কৰি তেওঁক উপকৃত কৰাৰ লগতে নিজেও সন্তুষ্টি লাভ কৰিব পাৰিব। কোনো উৎসৰ পৰা প্ৰাপ্য ধনৰ আদায় প্ৰাপ্তিটো আপোনাৰ অৰ্থচিন্তা আঁতৰিব। আজি আপোনাৰ ৰঙা ৰং আৰু 9 সংখ্যা অধিক শুভ থাকিব, আৰু সোণালী ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। কৰ্মৰ পৰিৱেশত আপুনি আশা কৰি থকা কোনো শুভ সংবাদ আজি লাভ কৰিব। আজি আপুনি জ্যেষ্ঠ বিষয়াৰ লগতো সুসম্পৰ্ক স্থাপন কৰি আনন্দিত হ'ব পাৰিব। নিবনুৱাৰ বাবে আজি কোনো নতুন আৰ্থিক সংযোগ উৎসাহজনক হ'ব। এনে দিশত ধন বিনিয়োগৰ বাবে আপুনি আজি আপোনাৰ আপোনজনৰ সহযোগতো উপকৃত হ'ব। পৰীক্ষা আদিত বাঞ্ছিত স্থান লাভ কৰি আপুনি আজি বিদ্যা খ্যাতি অৰ্জন কৰিব পাৰিব। প্ৰতিভা বিকাশৰ নতুন সংযোগেও আপোনাক উৎসাহিত কৰিব। প্ৰেমৰ দিশত আজি কোনো বিশিষ্ট ব্যক্তিৰ লগত আজি আপোনাৰ পৰিচয় হ'ব, কিন্তু এনে ব্যক্তিৰ লগত সম্পৰ্ক স্থাপন কৰাটো আজি বুদ্ধিমানৰ কাম নহ'ব। দূৰৰ কোনো আত্মীয়ৰ আগমনে গৃহসুখ বৃদ্ধি কৰিব। কোনো আপোন ব্যক্তিৰ সৌভাগ্যৰ সংবাদেও পাৰিবাৰিক সুখ বঢ়াব। কিন্তু আজি আপুনি
গৃহপালিত প্ৰাণীৰ স্বাস্থ্যৰ প্ৰতি অধিক মনোযোগী হ'ব লাগিব। ব্যৱসায় আন দিনৰ তুলনাত আজি বহুত উন্নত। নতুন আঁচনিৰ সফলতায়ো আপোনাৰ আত্মবিশ্বাস বঢ়াব। আপোনাৰ আজি ৰঙা আৰু 9 সংখ্যা অধিক শুভ থাকিব আৰু সোণালী ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। বিভিন্ন প্ৰকাৰৰ সমস্যাই কৰ্মক্ষেত্ৰত আপোনাক শাৰীৰিক আৰু মানসিকভাৱে আজি ব্যস্ত ৰাখিব। কোনো সহকৰ্মীক আজি আপুনি প্ৰয়োজনীয় সময়ত বিশেষ সহযোগিতাও আগবঢ়াব লগা হ'ব পাৰে। নিবনুৱাই কোনো অপ্ৰত্যাশিত সংবাদত চিন্তিত হ'ব পাৰে। মতপাৰ্থক্যৰ ফলত ঘনিষ্ঠ বন্ধুৰ লগত যাতে বিবাদ আদি নহয় তাৰ প্ৰতিও আপুনি সাৱধানতা ল'ব লাগিব। শিক্ষাৰ্থীয়ে কোনো দিশত হোৱা সামান্য ব্যৰ্থতাত অহেতুক চিন্তিত হোৱাৰ আশংকা আছে। আজি আপুনি যিকোনো মূল্যৱান সামগ্ৰী আপোনাৰ হাতত যাতে অকস্মাত নষ্ট নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখিব লাগিব। প্ৰেমৰ সম্পৰ্কক আজি বিবাহৰ সম্পৰ্কলৈ পৰিৱৰ্তিত কৰি আপুনি আপোনাৰ আশা পূৰণ কৰিব পাৰিব আৰু আন কোনোবাই পুৰণা অৱহেলিত সমস্যা সমাধানৰ বাবে আজি এটা অতি উন্নত দিন নিজৰ হাতত লাভ কৰিব। কোনো মাংগলিক কৰ্মত আজি আপুনি দিনটো ব্যস্ত থাকিব লাগিব। আনহাতে মতপাৰ্থক্যই যাতে পাৰিবাৰিক আনন্দ নকমায় তাৰ প্ৰতিও আপুনি লক্ষ্য ৰাখিব লাগিব। ব্যৱসায়ত উপাৰ্জনত আপোনাৰ সন্তুষ্টি থাকিব যদিও আজি অপ্ৰয়োজনীয় খৰচসমূহৰ পৰা আপুনি আঁতৰি থাকিব লাগিব। আপোনাৰ আজি সোণালী ৰং আৰু 8 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। কৰ্মক্ষেত্ৰত হোৱা কোনো গুৰুত্বপূৰ্ণ কৰ্মৰ অসম্পূৰ্ণতা আজি আপোনাৰ মনোকষ্টৰ কাৰণ হ'ব পাৰে। পৰিৱেশত অতিৰিক্ত কৰ্মৰ চাপ বৃদ্ধিও আজি আপোনাৰ অধিক ব্যস্ততাৰ কাৰণ হ'ব। নিবনুৱাই আজি যান বাহনত ভ্ৰমণৰ সময়ত যাতে সামান্য হ'লেও আঘাতপ্ৰাপ্ত নহয় তাৰ প্ৰতি সাৱধানতা লওক। আজি আপোনাৰ হাতত কোনো মূল্যৱান সামগ্ৰী যাতে অকস্মাত নষ্ট নহয় তাৰ প্ৰতিও আপুনি লক্ষ্য ৰাখিব লাগিব। শিক্ষাত আপোনাৰ স্থান আৰু মান অক্ষত থাকিব যদিও আজি কোনো দিশত হোৱা সামান্য ব্যৰ্থতা আপোনাৰ অহেতুক চিন্তাৰ কাৰণ হ'ব। সামান্য সময়ৰ বাবে হ'লেও প্ৰিয় ব্যক্তিৰ সংগত আপুনি সুখী হ'ব পাৰিব। যদিও আপোনাৰ অধিক ব্যস্ততাৰ বাবে এয়া দিনৰ শেষলৈহে সম্ভৱ হ'ব। আত্মীয়ৰ মাংগলিক কৰ্মত অংশগ্ৰহণৰ বাবে কৰা চমু পাৰিবাৰিক ভ্ৰমণ আনন্দৰ হ'ব। আনহাতে পৰিৱেশত ব্যয় বৃদ্ধিয়ে আজি আপোনাৰ অৰ্থচিন্তা বঢ়াব। ব্যৱসায়ত উপাৰ্জনত আপোনাৰ সন্তুষ্টি থাকিব, কিন্তু আপুনি কৰা কোনো কৰ্মৰ বাবে যাতে আজি আপুনি আন কোনো ব্যক্তিৰ সমালোচনাৰ সন্মুখীন নহয় তাৰ বাবেও লক্ষ্য ৰাখিব লাগিব। আজি চোৰ আদি অসৎ ব্যক্তিৰ পৰাও আপুনি অধিক সাৱধানতা লোৱা আৱশ্যক। আপোনাৰ আজি সোণালী ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। একাধিক অতিৰিক্ত কৰ্মৰ চাপ আজি আপোনাৰ মনোকষ্টৰ কাৰণ হ'ব। অকস্মাত কোনো অপ্ৰত্যাশিত সংবাদতো আপুনি আজি কৰ্ম পৰিৱৰ্তন কৰিব লগা হ'ব পাৰে। নিবনুৱাই লাভ কৰা কোনো নতুন আৰ্থিক আঁচনি আজি লাভজনক হ'ব, কিন্তু ইয়াত ধন বিনিয়োগৰ বাবে আজিৰ দিনটো একেবাৰে নিম্নমানৰ। শিক্ষাৰ্থীয়ে প্ৰতিভা বিকাশৰ নতুন সংযোগ লাভ কৰি উৎসাহিত হ'ব পাৰিব, কিন্তু কোনো দিশত বন্ধুৰ পৰামৰ্শ গ্ৰহণত যাতে আপুনি ক্ষতিগ্ৰস্ত নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখক। আজি আপোনাৰ প্ৰিয় ব্যক্তিক আপুনি কোনো প্ৰকাৰ সহযোগিতা প্ৰদান কৰিব লগা হ'ব পাৰে। ইয়াৰ ফলত আপুনি সম্পৰ্কটো উচ্চতা বঢ়াব পাৰিব। গৃহ পৰিৱেশত আপোনজনৰ স্বাস্থ্যই আপোনাক আজি চিন্তাত ৰাখিব। বিভিন্ন দিশত আপোনাৰ খৰচ বাঢ়িব যদিও অৰ্থ চিন্তা অনুভৱ নহয়। ব্যৱসায় পৰিৱেশ আজি উন্নত বুলিব পৰা নাযায়। তাৰোপৰি অৰ্থ সংক্ৰান্ত কাৰণত
কোনো ব্যক্তিৰ লগত যাতে আপুনি বিতৰ্কত সোমাই নপৰে তাৰ প্ৰতিও সাৱধানতা লোৱা আৱশ্যক। আপোনাৰ আজি সোণালী ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। কৰ্মক্ষেত্ৰত আপোনাৰ বহুদিনীয়া কঠোৰ পৰিশ্ৰমৰ আজি প্ৰকৃত মৰ্যাদা লাভ হ'ব। উচ্চ স্থান আৰু ক্ষমতা বৃদ্ধিৰ লগতে আপোনাৰ আজি সন্মানো বাঢ়িব। কোনো ৰাজহুৱা অনুষ্ঠানত নিবনুৱাই প্ৰতিষ্ঠিত কোনো ব্যক্তিৰ লগত আজি সুসম্পৰ্ক স্থাপন কৰিব পাৰিব আৰু এনে ব্যক্তিৰ সহযোগত আপুনি কোনো বিশেষ দিশত উপকৃত হ'ব। পৰীক্ষাত উচ্চ স্থান লাভ কৰি শিক্ষাৰ্থীয়ে নিজৰ সুখ্যাতি বঢ়াব পাৰিব। সকলো দিশতে থকা ক্ৰমোন্নতিয়ে আজি আপোনাৰ শত্ৰুকো প্ৰভাৱিত কৰিব। প্ৰিয় ব্যক্তিৰ আচৰণ আজি আপোনাৰ অসন্তোষৰ কাৰণ হ'ব পাৰে। আজি সংযোগৰ বাবেও আপুনি অপেক্ষাৰ পৰিমাণ কিছু বঢ়াব লাগিব। দূৰৰ কোনো আত্মীয়ৰ শুভ সংবাদত আপুনি সুখী হ'ব পাৰিব। আনহাতে মত পাৰ্থক্যই পৰিৱেশৰ আনন্দ যাতে নকমায় তাৰ প্ৰতিও আজি আপুনি লক্ষ্য ৰাখিব লাগিব। গৃহ পৰিৱেশত অকস্মাতে কোনো প্ৰাণীৰ আঘাতত যাতে আপোনাৰ খৰচ নাবাঢ়ে তাৰ প্ৰতিও আপুনি অধিক মনোযোগী হোৱা আৱশ্যক। ব্যৱসায়ীয়ে ঘনিষ্ঠ বন্ধুৰ পৰামৰ্শত কোনো দিশত আজি আৰ্থিকভাৱে উপকৃত হ'ব। ইয়াৰ লগতে নতুন কোনো ব্যক্তিৰ লগত হোৱা পৰিচয়ে আজি আপোনাৰ সৎ বন্ধুৰ সংখ্যাও বঢ়াব। আপোনাৰ আজি ৰঙা ৰং আৰু 9 সংখ্যা অধিক শুভ থাকিব আৰু সোণালী ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। একাধিক অতিৰিক্ত কৰ্মৰ চাপ আজি আপোনাৰ অসন্তোষৰ কাৰণ হ'ব। বিশেষ সংবাদ লাভৰ বাবে আজিৰ দিনটো আপুনি উদ্বিগ্নতাৰে অতিক্ৰম কৰিব লাগিব। নিবনুৱাই মত পাৰ্থক্যৰ ফলত যাতে ঘনিষ্ঠ বন্ধুৰ লগত বিতৰ্ক আদি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। তাৰোপৰি আজি আপোনাক অৰ্থচিন্তায়ো আমনি কৰিব। শিক্ষাৰ্থীয়ে যান বাহনত ভ্ৰমণৰ সময়ত সামান্য হ'লেও আঘাত নাপাবলৈ আজি সাৱধানতা ল'ব লাগিব। অকস্মাত কোনো সংবাদত আপোনাৰ আজি অহেতুক চিন্তা বাঢ়িব। স্বাস্থ্যজনিত কাৰণত প্ৰেমৰ পৰিৱেশ আজি সামান্য নিম্নগামী হ'ব পাৰে, কিন্তু সংযোগত আপুনি সুখী হ'ব পাৰিব। আত্মীয় ধৰ্মীয় কৰ্মত অংশগ্ৰহণৰ বাবে দিনটোৰ সৰহখিনি সময় আপোনাৰ অতিবাহিত হ'ব। পুত্ৰ কন্যাৰ বাবে আপোনাৰ খৰচ বাঢ়িব যদিও মনত সন্তুষ্টিও থাকিব। ব্যৱসায় পৰিৱেশ আজি ভাল বুলিব নোৱাৰি। তাৰোপৰি আজি আপুনি অপ্ৰয়োজনীয় খৰচসমূহৰ ওপৰতো মনোযোগ বঢ়াব লাগিব। আজি আপোনাৰ সোণালী ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। কৰ্মত সফলতাৰ বাবে আপুনি আজি আপোনাৰ সহকৰ্মী বন্ধুৰ সহযোগ ল'ব লগা হ'ব। পৰিৱেশত একাধিক অতিৰিক্ত কৰ্মই আজি আপোনাক শাৰীৰিকভাৱে ব্যস্ত ৰাখিব। নিবনুৱাই বন্ধুৰ পৰামৰ্শ গ্ৰহণ কৰি কোনো দিশত আৰ্থিকভাৱে যাতে ক্ষতিগ্ৰস্ত নহয় তাৰ প্ৰতি সাৱধানতা লওক। আজি আপুনি অকস্মাত ভ্ৰমণৰ নিৰ্ণয়ো ল'ব লগা হ'ব পাৰে। শিক্ষাৰ্থীয়ে গুৰুত্বপূৰ্ণ দিশত সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হ'লে আজি জ্যেষ্ঠজনৰ পৰামৰ্শ গ্ৰহণ কৰা অতি আৱশ্যক, কিয়নো আজি আপুনি গ্ৰহণ কৰা যিকোনো প্ৰকাৰৰ সিদ্ধান্ত আগলৈ শুদ্ধ প্ৰমাণিত কৰাৰ আশা কম থাকিব। প্ৰেমৰ সম্পৰ্কক আজি আপুনি বিবাহৰ সম্পৰ্কলৈ পৰিৱৰ্তিত কৰিবলৈ সক্ষম হ'ব। প্ৰিয় ব্যক্তিৰ পৰা উচ্চ স্থানৰ মান লাভ কৰি আপুনি আনন্দিত হ'ব পাৰিব। গৃহত কোনো ধৰ্মীয় কৰ্ম আয়োজনত আপুনি ব্যস্ত থাকিব লাগিব। বিশেষ কোনো সম্পদ ক্ৰয় কৰিও আজি পাৰিবাৰিক সুখ আপুনি বঢ়াব পাৰিব। কিন্তু গৃহপালিত প্ৰাণীৰ স্বাস্থ্যৰ প্ৰতিও আজি আপোনাৰ মনোযোগ বৃদ্ধিৰ প্ৰয়োজন। ব্যৱসায়ী পুৰণা বিনিয়োগৰ সফলতাত আত্মবিশ্বাস বৃদ্ধি পাব। বন্ধুৰ পৰামৰ্শত
কোনো নতুন আঁচনিত ধন বিনিয়োগ কৰিও আপুনি আৰ্থিক সফলতাৰ আশা লাভ কৰিব। আপোনাৰ আজি সোণালী ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। একাধিক অতিৰিক্ত কৰ্মৰ দায়িত্ব পালনত অধিক ব্যস্ততাৰে আজি আপুনি দিনটো অতিক্ৰম কৰিব লাগিব। কিন্তু পৰিৱেশত কোনো শুভ সংবাদ লাভত আপোনাৰ মনোবল বাঢ়িব। শিক্ষাৰ্থীয়ে ভুল সিদ্ধান্ত গ্ৰহণৰ ফলত যাতে কোনো দিশত আৰ্থিকভাৱে ক্ষতিগ্ৰস্ত নহয় তাৰ বাবে যত্ন লওক। কোনো আপোন ব্যক্তিক আজি আপুনি আৰ্থিক সহযোগিতা প্ৰদান কৰিব লগা হ'ব পাৰে। কিন্তু পৰীক্ষা আদিত বাঞ্ছিত স্থান লাভ কৰি আপুনি জ্যেষ্ঠজনৰ পৰা প্ৰশংসিত হ'ব। আজি প্ৰতিভা বিকাশৰ নতুন সংযোগেও আপোনাক সৌভাগ্যৰ আশা দিব। আপোনাৰ মতামতসমূহত আজি প্ৰিয়জনৰ সমৰ্থন আৰু সহযোগিতা লাভ কৰিব। বিশেষ কোনো সম্পদ ক্ৰয় কৰিবলৈ আজি আপুনি সক্ষম হ'ব আৰু আপোনাৰ আশা পূৰণ হ'ব। আজি ভোগবিলাক বিনোদনত আপোনাৰ খৰচ বাঢ়িব। ব্যৱসায়ীয়ে আজি নতুন এটা আৰ্থিক যোজনাৰ লগত পৰিচিত হ'ব। কিন্তু ইয়াত ধন বিনিয়োগ কৰি যাতে আপুনি আৰ্থিক ক্ষতিৰ সন্মুখীন নহয় তাৰ প্ৰতিও আপুনি আজি সাৱধানতা ল'ব লাগিব। আনহাতে উপাৰ্জনত আপোনাৰ সন্তুষ্টি থাকিব। আপোনাৰ আজি ৰঙা ৰং আৰু 9 সংখ্যা অধিক শুভ থাকিব আৰু সোণালী ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। প্ৰিয় দৰ্শক বন্ধু, অনুগ্ৰহ কৰি আজিৰ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব। লগতে আজি ৰাশিফল চাই আপুনি কেনে পালে আৰু আপোনাৰ কেনেদৰে মিলিছে আমাক কমেণ্ট কৰি জনাব। কোনো ধৰণৰ প্ৰশ্ন যদি থাকে তেতিয়া কমেণ্ট বক্সত লিখক। আমি আপোনাক সহায় কৰি অতিশয় আনন্দিত হ'ব পাৰিম। অহাকালিলৈ আপোনাক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।